অশান্ত অসম নাগৰিকত্ব সংশোধনী বিধেয়কে কপাইছে ৰাজ্য সন্মুখত পঞ্চায়ত নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনো হাই এলাৰ্ট জোনত হাই প্ৰফাইল চুৰিকাণ্ড প্ৰথমে দুখন পৰ্দাত দুটা দৃশ্য দেখুৱাইছো বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰৰ দিনৰ দৃশ্য এয়া অখিলে প্ৰতিবাদ কৰিব অসম আৰক্ষীৰ হাহাকাৰ সকলো আৰক্ষী জপিয়াই পৰিল আগনিশা উগ্ৰতাৰা দেৱালয়ত ঘটনাটো ঘটিল কোনে দেখুৱালে এই মৰখাহ প্ৰাক্তন ডিআইজি হিৰণ্য ভট্টাচাৰ্যৰ যি সন্দেহ সেয়াও অপ্ৰাসংগিক নহয় তৃতীয় পক্ষ জড়িত এই চাঞ্চল্যকৰ চুৰিকাণ্ডত উগ্ৰতৰাৰ দৰে মন্দিৰত হিন্দু মানুহে সহজে প্ৰৱেশ কৰি এনেকুৱা অটবালি কৰিব বুলি বিশ্বাস নহয় গতিকে নিশ্চয় কোনোবা অহিন্দু মানুহ হ'ব ISIৰ সহযোগিতাত জেহাদী মানুহৰ কাৰ্যকলাপ যে অসমত বৃদ্ধি পাইছে জেহাদী বা ISI প্ৰৰোচিত যিবিলাক মানুহ গুৱাহাটীত বা অসমৰ বিভিন্ন ঠাইতে এই ক্ষেত্ৰত পুলিচৰ চোৰাংচোৱা শাখা সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে উগ্ৰতাৰা দেৱালয়ৰ সন্মুখেৰে প্ৰতিদিনে পাৰ হয় মুখ্যমন্ত্ৰী ৰাজ্যপালৰ কনভয় হাই এলাৰ্ট জোন হিচাপে চিহ্নিত লতাশিল থানাৰ গাতে লাগি থকা উগ্ৰতাৰা দেৱালয়ৰ চুৰিকাণ্ডই এতিয়া জোকাৰিছে ৰাজ্য ৪৮ ঘণ্টা অতিক্ৰম কৰিলে কিন্তু আৰক্ষীক চেলেঞ্জ কৰি চুৰিকাণ্ড সংঘটিত কৰা চুৰি গেঙৰ এজনো নপৰিল আৰক্ষীৰ জালত আমাৰ লতাশিল থানাক এজাহাৰ দিছোঁ এজাহাৰ দি আমি কৈছোঁ আমাক একদম খুব সোনকালে ৪৮ ঘণ্টাৰ ভিতৰত আমাক মাৰ বিগ্ৰহটো বেলেগ একো নালাগে এইটো আপোনালোকে উলিয়াই দিয়ক কিয় তেওঁলোকে আজিলৈ উলিয়াব পৰা নাই কিহৰ তাৰমানে তেখেতসকলৰ কিহৰ কাৰণে এই অনিহাটো হৈছে বা কি দুৰ্বলতাত তেখেতসকলে উলিয়াব পৰা নাই আমি নাজানো সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰিছে ছান আহমেদ মুন্না চৌহান ৰাজু মাহাতো অজয় বড়ো ৰাতুল কেওট জামালুদ্দিনক আৰক্ষীৰ সন্দেহ ড্ৰাগছ আসক্ত যুৱক জড়িত চুৰিকাণ্ডত আৰক্ষী আয়ুক্তৰ নেতৃত্বত বৃহৎ SIT গঠন উগ্ৰতাৰা দেৱালয়ৰ মূৰ্তিটো কেইবাশ বছৰ পুৰণি আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় 1000 কোটি টকা আঠটা ধাতুৰে নিৰ্মিত মূৰ্তিটো কোন মৰখাহিচুৰে চুৰি কৰিলে এইটো সেই ৰেকেটবিলাকে তেওঁলোকে নিয়ে এইটো আচলতে তেওঁলোকে এইটো বিশ্বৰ বিভিন্ন সংগ্ৰহালয় আছে বিভিন্ন প্ৰান্তৰ পৰা বস্তুবোৰ চুৰি কৰি লৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত তাৰ মাৰ্কেটিং কৰে গতিকে তাৰ মূল্যটো কেইবা হাজাৰ কোটি টকা হ'ব পাৰে দেৱালয় উগ্ৰতাৰা আমাৰ মূৰ্তি পৃথিৱীত এটাই আছে এজনাই আছে সেই এজনা মূৰ্তিক যদি কোনোবা দেশে লৈ যাব পাৰে তাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত তাৰ সংগ্ৰহালয়ত ৰাখিলে তেওঁলোকে সেইটোক লৈ গৌৰৱান্বিত বোধ কৰি পেলাই এইটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মাৰ্কেট কৰিব পাৰে CCTVৰ ভিজুৱেলো স্পষ্ট নহয় যাৰ বাবে শূন্যত গদা ঘূৰাই তদন্ত অব্যাহত ৰাখিছে প্ৰাক্তন আৰক্ষীৰ শীৰ্ষ বিষয়াই স্পষ্ট কৰাৰ দৰে তৃতীয় পক্ষই সংঘটিত কৰিলে নেকি সমগ্ৰ চুৰিকাণ্ড নাগৰিকত্ব সংশোধনী বিধেয়ক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ পৰিস্থিতি অশান্ত জৰ্জৰ কৰিবলৈ উঠি পৰি লাগিছে নেকি সেই তৃতীয় পক্ষটো সেয়া যিয়েই নহওক প্ৰশ্ন হয় আৰক্ষীক আৰু কিমান দিনৰ প্ৰয়োজন হ'ব উগ্ৰতাৰা দেৱালয়ৰ চুৰিকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু আৰু কংকন বৰদলৈৰ সহযোগত বিনয় কলিতা আৰু ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ